যদিও প্ৰথমবাৰ চামগুৰিৰ পৰা জিকি আহিছে জয়লাভ কৰিছে, চামগুৰিত এবাৰ পঞ্চায়ত নিৰ্বাচনত কিমান দূৰ প্ৰত্যাহ্বান হ'ব আপোনালোকৰ? প্ৰত্যাহ্বান তাত তেনেকুৱা নাই, কাৰণ আপোনালোকে দেখিছে যে আমি 24,000 ভোটত জিকি আহিছোঁ। আমি ভয় ভাবুকি সন্ত্ৰাসৰ বিপক্ষে তাত ভাৰতীয় জনতা পাৰ্টীৰ যিটো সবকা সাথ সবকা বিকাশৰ ৰাজনীতি, সেই ৰাজনীতিক মূল মন্ত্ৰ কৰি আমি জিকি আহিছোঁ। জাষ্টিছ টু অল, এপিজমেণ্ট টু নান, আমাৰ মূল মন্ত্ৰ সেইটোৱে আছিল। গতিকে চামগুৰিটো লাহে লাহে ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনে অত্যাধিক বিস্তাৰ কৰি পাবলৈ সক্ষম হৈছে। প্ৰতিদিনে কংগ্ৰেছৰ বহু লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে চামগুৰিটো পঞ্চায়ত নিৰ্বাচনত খুব ভাল ফল পাব, মই আত্মবিশ্বাস। বিৰোধী একগোট হ'ব পঞ্চায়ত নিৰ্বাচনত? অসমত বিৰোধী একগোটটো আপোনালোকে ছিজন ফ্লাৱাৰ, তেওঁলোকৰ যেতিয়া মন যায়। এতিয়া বিৰোধী একগোট হ'লেও আচলতে এলায়েন্স কেনেকৈ কৰে, ৰাজনৈতিক মিত্ৰতাৰ প্ৰতি সন্মান কেনেকৈ থাকিব লাগে, এইটোতো ভাৰতীয় জনতা পাৰ্টীয়ে শিকিব লাগে। মিত্ৰজোঁটৰ প্ৰতি সন্মান কেনেকৈ, কিন্তু আজিৰ দিনত কোনোবাই ক'ব যে তেওঁলোকে মৰ্টনটো খাই বাকলিটো পেলাই দিয়ে, তেনেকুৱা মিত্ৰতা। আৰু মিত্ৰতা হ'লেই যেনিবা আগতেতো তেওঁলোকে মিত্ৰতাত নিৰ্বাচন খেলিছে। গতিকে মিত্ৰতা হওক মিত্ৰতা নহওক, ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ UPPLৰ যি মিত্ৰজোঁট আৰু যি মিত্ৰতা, এই মিত্ৰতা আমাৰ খুব শক্তিশালী। 26তো এই মিত্ৰজোঁটে আমি ক্ষমতাত আগতকৈ বেছি আসন লৈ পেলাই আমি আহিম, এইখিনি কথা আমি আত্মবিশ্বাসী হৈ পেলাই এটা কাৰণে ক'ব পাৰোঁ, কাৰণ আমাৰ ৰাজ্যৰ উন্নয়নৰ কাম। পঞ্চায়ত নিৰ্বাচনত আপোনাৰ মিত্ৰতা থাকিব নে বিজেপি একলা চলো নীতি চলিব? ইতিমধ্যে কৈছে সমষ্টি ৱাইজ আমাৰ মিত্ৰতা থাকিব, সমষ্টি ৱাইজ মিত্ৰতা থাকিব, লোকেল পৰ্যায়ত মিত্ৰতা হ'ব। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ৰাজ্যিক সভাপতি মহোদয়ে স্পষ্ট কৰি দিছে যে সমষ্টি ৱাইজ লোকেল বেচিছত গোটেইখিনি মিত্ৰতা থাকিব। দাদা, এসময়ত যি হীৰেণ গোহাঁয়ে বিজেপিক ক্ষুধাৰ সমালোচনা কৰে, সেই হীৰেণ গোহাঁয়ে আজি কৈছে যে কংগ্ৰেছৰ বিজেপিক পৰাভূত কৰিবলৈ শক্তি নাই। চাওক, প্ৰকৃত অৰ্থতে চাওক, হীৰেণ গোহাঁই ডাঙৰীয়া এগৰাকী নমস্য ব্যক্তি আমাৰ কাৰণে, সেইটো শিক্ষা জগতৰ ক্ষেত্ৰত। একাডেমিকেলি তেওঁ আমাৰ কাৰণে সদায় নমস্য ব্যক্তি, কিন্তু ছাৰৰ যিটো ৰাজনৈতিক দৰ্শন, এই ৰাজনৈতিক দৰ্শনে আচলতে তেখেতে অসমৰ কোনো উন্নয়ন কৰিব পৰা নাই, বা সদায় এটা বিভাজনকামী ৰাজনৈতিক দৰ্শন। সকলো সময়তে আমি দেখিছোঁ যে যেতিয়াই তেওঁলোকে বিজেপিৰ বিপক্ষে কংগ্ৰেছক ছাপোৰ্ট কৰিবলৈ আহ্বান জনাই আছে, কংগ্ৰেছৰ ট্ৰেক ৰেকৰ্ড তেওঁলোকে নাজানে নেকি? গতিকে তেখেতে আজি প্ৰকৃত কথাটো অনুধাৱন কৰিছে। ছাৰ একাডেমিকেলি তেখেত আমাৰ কাৰণে আদৰ্শ, ডক্টৰ হীৰেণ গোহাঁই ছাৰ একাডেমিকেলি আমাৰ কাৰণে আদৰ্শ, কিন্তু ৰাজনৈতিকভাৱে ছাৰৰ দৃষ্টিভংগী অসমৰ কাৰণে সদায় ক্ষতিকাৰক হিচাপে হৈ আহিছিল, ক্ষতিকাৰক হৈ আছে, বা ছাৰৰ দৃষ্টিভংগী ক্ষতিকাৰক হিচাপে পৰিগণিত হৈ আহিছে। এইখিনি কথা আমি কৈছোঁ। আজি বিজেপিৰ হকে কৈছে, কি কয় বিজেপিৰ হকে কৈছে। মই সেইটোৱে কৈছোঁ যে তেখেতৰ একাডেমিকেলি, কিন্তু তেখেতৰ যদি আজি এইটো তেখেতৰ যদি সঁচাকৈ যদি ৰাজনৈতিকভাৱে তেখেতে যদি প্ৰকৃত কথাখিনি হৃদয়ংগম কৰে, ছাৰে যদি সেই লেফটিষ্ট দৰ্শনটোৰ ওপৰত গৈ সঁচাকৈ যদি প্ৰকৃততে কিমান উন্নয়ন হৈছে, ৰাইজৰ কাৰণে আমি কিমানখিনি কাম কৰিছোঁ, প্ৰমূল্য ভিত্তিক ৰাজনীতিৰ পৰা আমি কেনেদৰে কাম কৰিছোঁ, সেইখিনি যদি ছাৰৰ দৰে এজন ব্যক্তিয়ে অনুধাৱন কৰে, মই ভাবোঁ সঁচাকৈ ছাৰৰো হৃদয় আত্মা চেঞ্জ হ'ব নিশ্চয়। কৈছে যে 26ত জনতা ভৱনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে শপত ল'ব। চাওক, এতিয়া প্ৰথম কথা হৈছে কি, ভূপেন বৰা ডাঙৰীয়া আজিকালি দিনতো সপোন দেখে, প্ৰথম কথা। আৰু আপোনাৰতো কাইলৈ পৰহিলৈ ধৰক কেতিয়াবা জানো চকুৰ আলিও নকয় যে মই হেৰি হ'ম বুলি। গতিকে প্ৰথম কথা, তেখেতে মুখ্যমন্ত্ৰী হ'ব বুলি কৈছে, তাৰ কাৰণে শক্তি লাগিব। তেখেতে বাই ইলেকশ্যন 5টাই হাৰিছে, পঞ্চায়ত নিৰ্বাচনত তেখেতসকলৰ অৱস্থা তথৈ বছ। কেতিয়াবা UDFৰ লগত এলায়েন্স কৰিম বুলি কয়, আৰু কেতিয়াবা ধৰক আচল কথা হৈছে কি, মোৰতো এতিয়া সন্দেহ হৈছে যে কংগ্ৰেছৰ আচলতে সভাপতি কোন, ভূপেন বৰা ডাঙৰীয়া নামত সভাপতি। তেখেতৰ মতে কিমান কংগ্ৰেছ আচলতে মোতকৈ আপোনালোকে বেছি জানে, কাৰণ আপোনালোকে সংবাদ জগতৰ কথা বেছি জানে। তেখেতসকলে যি কৰি আছে, বিপক্ষ দলে যি কৰি আছে, মই বহুত বেছি সেইখিনি নাজানো। কিন্তু এটা কথা, ৰাইজৰ যিটো কমিটমেণ্ট আছে, ৰাইজৰ প্ৰতি ৰাইজৰ যিটো আস্থা, ৰাইজৰ যিটো বিশ্বাস, যুৱ প্ৰজন্মৰ যিটো এখন চৰকাৰৰ প্ৰতি যিটো যুৱ প্ৰজন্মৰ একাত্মতা থাকিব লাগে, মহিলাসকল ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। আৰু সেইকাৰণে আমি অধিক আত্মবিশ্বাসী। আমি পঞ্চায়ত এবাৰ লেণ্ডশ্লাইড ভিক্টৰী হ'ব বিজেপি মিত্ৰজোঁটৰ, আৰু 26তো বিজেপি আৰু মিত্ৰজোঁটে আমি লেণ্ডশ্লাইড আমি উইন পাম। আমি ভূপেন বৰা আৰু এটা কথা কৈছে যে প্ৰতীকত নিৰ্বাচন খেলিবলৈ বিজেপিয়ে ভয় কৰে। চাওক, এতিয়া প্ৰথম কথা হৈছে কি, ট্ৰেক ৰেকৰ্ড আপোনালোকে চাব লাগিব। ভূপেন বৰা ডাঙৰীয়া নিজৰ বুথটোতে সদায় হাৰি আহিছে। 16 চনৰ যদি ইলেকশ্যন চাই, 19 চনৰ ইলেকশ্যন চাই, 21 ইলেকশ্যন চাই, 24 ইলেকশ্যন চাই, পঞ্চায়ত ইলেকশ্যন চাওক, মিউনিচিপালিটি ইলেকশ্যন চাওক, সকলো ইলেকশ্যনতে কংগ্ৰেছ সদায় বিধ্বস্ত। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সফলতাৰ এটা এটা ৰেকৰ্ড নতুনকৈ ভাঙি গৈ আছে। আমি 19 MP ইলেকশ্যনত আমি পাইছিলোঁ 10খন আসন, এইবাৰ পালোঁ 11খন। যোৱাবাৰ এইবাৰ আমি 64খন আমাৰ MLA চিট, বাই ইলেকশ্যনত তেওঁলোকৰ হাতৰ পৰা আমি চামগুৰি সমষ্টিটো আমি আজৰি আনিবলৈ সক্ষম হ'লোঁ। তাৰপিছতে এতিয়া চাওক, প্ৰথম কথা, যিটো ৰাজনৈতিক দলৰ গ্ৰাছৰুটত কোনো কাম নাই, যিটো ৰাজনৈতিক দলৰ কোনো কেডাৰ নাইকিয়া হৈছে, যিটো ৰাজনৈতিক দলে মিটিং পালে মানুহ নাহে,
গতিকে তেওঁলোকেতো সংবাদ মাধ্যমত নিজৰ অস্তিত্ব জাহিৰ কৰি থাকিব লাগিব। সংবাদ মাধ্যমৰ আগত কাইলৈ পৰহিলে যদি ভূপেন বৰাই কয় যে অসমৰ পৰা আমি প্ৰধানমন্ত্ৰী হৈ যাম, আচৰিত হ'ব লগা নাই। সংবিধানৰ আটাইতকৈ ডাঙৰ শত্ৰু গান্ধী পৰিয়াল। ডক্টৰ ভীমৰাও দাদাচাহেব আম্বেদকাৰক আটাইতকৈ বেছি অপমান কৰা পৰিয়ালটোৱে হ'ল গান্ধী পৰিয়াল, আৰু আটাইতকৈ বেছি অপমান কৰা পাৰ্টিটোৱে হ'ল কংগ্ৰেছ দল। প্ৰকৃততে সংবিধানক যদি সন্মান কৰি পেলাই কাম কৰিছে সেয়া হৈছে মোদী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি। এইবোৰ কথা তেওঁলোকে যিমানেই নকওক কিয় তেওঁলোকৰ আগৰ যিখন আছিলে সেয়াও লাহে লাহে কংগ্ৰেছৰ নাইকিয়া হৈ গৈছে। মই কংগ্ৰেছক এটাই আহ্বান জনাম, গণতান্ত্ৰিক প্ৰমূল্যবোধৰ প্ৰতি সন্মান জনাই তেওঁলোকে গণতান্ত্ৰিক যিটো নীতি নিয়ম সেই নীতি নিয়মত থাকি তেওঁলোকে এটা মেইন অপজিশ্যন পাৰ্টি হিচাপে কাম কৰক, ৰাইজৰ সেইটো।